Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি ইংলিশ ভোকেবুলাৰি বিষয়ে আজি কথা পাতিম। বহুতৰ প্ৰবলেম আছে ভোকেবুলাৰিত ইংলিশত, ঠিক আছে? আৰু ওভাৰঅল গুটে ইংলিশটোত ইংলিশক লৈ যেটো প্ৰবলেম ষ্টুডেন্টছৰ মাজত আছে তাৰ এটা মেইন কাৰণ আছে ভোকেবুলাৰি। ইংলিশৰ জেনেৰেলি দুটাই পাৰ্ট থাকে, ভোকেবুলাৰি আৰু গ্ৰামাৰ। এই দুটা যদি ঠিক হৈ যায় ইংলিশ এনি ঠিক হৈ যায়। ইংলিশ কোৱা, পঢ়া, বুজি পোৱা সকলোবিলাক হৈ যায়। তো ভোকেবুলাৰি পাৰ্টটোৰ কথা আমি আজি পাতিম, গ্ৰামাৰ পাৰ্টটোৰ কথা নাপাৰো। ভোকেবুলাৰি কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি, ভোকেবুলাৰিৰ ওপৰত বহুত বস্তু ডিপেণ্ড কৰে। যেনেকৈ আমি এডিআৰিত বা সাব ইন্সপেক্টৰ পৰীক্ষাত যদি কওঁ বা বিভিন্ন এপিএছচিৰো যিখন আমাৰ সিসেট পৰীক্ষা পেপাৰ থাকে সেই সবতে ৰিডিং কম্প্ৰিহেনশ্যন আহে আমাৰ এটা, হয়নে? তাৰপিছত এণ্টনিম চিননিম আহে। এই গোটেইবিলাক বস্তু ভোকেবুলাৰিৰ লগত জড়িত। ৰিডিং কম্প্ৰিহেনশ্যন যিটো আহে এডিআৰিতটো বহুত 20ৰ ভিতৰত 10 আহে। তাতে আমি গোটেই ৰিডিং কম্প্ৰিহেনশ্যনটোৰ মিনিংটোৱে কি তাক পঢ়ি পেলাই বুজিব লাগে। আৰু যদি আমি ৱৰ্ডৰ মিনিঙে নাজানো, মানে ভোকেবুলাৰি যদি নাজানো এটা শব্দৰ অৰ্থ কি, তেতিয়াহ'লে সেই ৰিডিং কম্প্ৰিহেনশ্যনটো আমি সলভ কৰিবলৈ আমি টান পাওঁ, আমাৰ প্ৰবলেম হৈ যায়। তেনেকৈ আমাৰ এণ্টনিম চিননিম এটা এক্সামত 4-5টালৈকে এণ্টনিম চিননিম ৱৰ্ড দি দিয়া দেখা যায়। অ'কে, গতিকে এনেকৈ বহুত মাৰ্কছ 10-15 মাৰ্কছলৈকে যদি আমি চাওঁ এডিআৰিত আমাৰ ভোকেবুলাৰিৰ ওপৰতে ডিপেণ্ড কৰে। এইটো ইমান ইম্পৰ্টেণ্ট। তেনেকৈ এছআই বা আমাৰ যি এপিএছচি সিসেট পেপাৰ সেইবিলাকত অন্য পেপাৰবিলাকতো বহুত বেছি জৰুৰী। কেনেকৈ ঠিক কৰিব পাৰি আমি এতিয়া বৰ্তমান সময়ত সেই বিষয়ে কথা পাতিম। এখন কিতাপ আছে, সবেই নিশ্চয় দেখিছে, এইখন ৱৰ্ড পাৱাৰ মেড ইজি যিখন কিতাপ বহুতে নিশ্চয় লৈছেও, যিসকলে বিশেষকৈ এছএছচি এছপাৰেণ্ট তেওঁলোকেতো ভালকৈ চিনি পায় এখন কিতাপ। অ'কে, তো ইয়াৰ বিষয়ে আমি কথা পাতিম। তাৰ আগতে আমাৰ মক টেষ্টৰ বিষয়ে মই এবাৰ কৈ দিছোঁ, আপোনালোকে কাষত দেখা পাইছে আমাৰ মক টেষ্টৰ ডিটেইলছ। এডিআৰিৰ যি পৰীক্ষা হ'ব তাৰ কাৰণে আমি এটা মক টেষ্ট সিৰিজ বনাইছোঁ, য'ত 4টা ফুল লেংথ মক টেষ্ট আছে। আৰু সেই মক টেষ্টকেইটা যোৱাবাৰ এডিআৰিৰ যিখন আমাৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পেপাৰ হৈছিলে, পিছবেলা যিখন পেপাৰ আছিলে, সেই পেপাৰখনৰ ওপৰত ভিত্তি কৰি টোটেলি তেনেকুৱা লেভেলৰ চেম তেনেকুৱা কুৱেশ্যন বনোৱা হৈছে। একদম তেনেকুৱা এখন পেপাৰ বনাই দিয়া হৈছে, এখন নহয় 4খন বনাই দিয়া হৈছে। আৰু প্ৰতিখন পেপাৰত আপোনালোকে 100টাকৈ কুৱেশ্যন পাব, জিকেৰ 50টা কুৱেশ্যন পাব, কাৰণ এডিআৰিটো যোৱাবাৰ জিকে 50টা আহিছিলে, ইংলিছৰ 20টা পাব, বিকজ যোৱাবাৰ 20টা আহিছিলে ইংলিছৰ পৰা এডিআৰিত, আৰু 10টা তাৰে 20টাৰ ভিতৰত 10টা দিছিলে ৰিডিং কম্প্ৰিহেনশ্যনটো আমিও দিছোঁ। দেন 20টা মেথছৰ আহিছিলে, আমিও 20টা মেথছৰ দিছোঁ, আৰু ৰিজনিঙৰ 10টা আহিছিলে, আমিও 10টা দিছোঁ। এনেকৈ টোটেল হৈ গ'ল 100টা কুৱেশ্যন। এয়াই গোটেইখিনি মিলি এখন পেপাৰ। এনেকুৱা 4খন পেপাৰ আপোনালোকে পাব আমাৰ মক টেষ্ট সিৰিজটোত, আৰু PDF ফৰ্মেটৰ জৰিয়তে আপোনালোকে পাব। সিলেবাছত যিমান টপিক আছে, জিকেৰ, মেথছৰ, ৰিজনিঙৰ, ইংলিছৰ সব টপিক আমি কভাৰ কৰিব চেষ্টা কৰিছোঁ। ইয়াতে ষ্টেটিক জিকে যিমান টপিক আছে সকলো কভাৰ কৰিছোঁ। অ'কে, আৰু আগৰ পেপাৰ চাই পেলাই পৰীক্ষা গোটেইখিনি বনোৱা হৈছে এটা পাৰফেক্ট মক টেষ্ট। যদি এতিয়া দি চাই আপোনালোকে এইখন পেপাৰ আৰু ইয়াত যদি আপোনালোকে 60-70তকৈ কম মাৰ্কছ স্ক'ৰ হয়, তেতিয়াহ'লে আৰু অলপমান ইম্প্ৰুভ কৰিব লাগিব, কাৰণ কাট অফ তাতছে বেছি যোৱাৰ চান্স থাকিব। গতিকে এই মক টেষ্টকেইটা বনোৱাৰ আমাৰ উদ্দেশ্য সেইটোৱে, যাতে যদি 60-70তকৈ কম মাৰ্কছ আপোনালোকে পাইছে, তেতিয়া এইটো কথা গম পাব যে প্ৰিপেৰেশ্যনটো ঠিককৈ হোৱা নাই আৰু অলপ কৰিব মানে দৰকাৰ আছে আৰু অলপ কৰা। অ'কে, চ' এইখিনি গোটেই মক টেষ্টখিনি বিষয়ে এইটো এটা আমাৰ উদ্দেশ্য আছিলে। তো যদি আপোনালোকে ল'ব বিচাৰিছে মক টেষ্ট সিৰিজটো গোটেই 4টা মক টেষ্ট, তেতিয়াহ'লে ইয়াতে এটা স্কেনাৰ দিয়া আছে। আপোনালোকে ইয়াত স্কেন কৰি পেলাই 99 ৰুপিজ পে' কৰি যদি তলত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত চেণ্ড কৰে আপোনালোকে স্ক্ৰীনশ্বটটো পে'মেণ্টৰ, তেতিয়াহ'লে আপোনালোকক হোৱাটছএপৰ জৰিয়তে পিডিএফত আপোনালোকক কুৱেশ্যন পেপাৰকেইখন দি দিয়া যাব, লগতে তাৰ এনচাৰ কিও থাকিব, এনচাৰ কিবিলাকো দি দিয়া যাব। আৰু লগতে আমি আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে এটা মক টেষ্ট ৰেডি কৰি আছোঁ, বনাই আছোঁ। 2জন আছিলে প্ৰথম, আমি সাব ইন্সপেক্টৰ এক্সাম ক্লিয়াৰ কৰা, এতিয়া আৰু এজন আমাৰ লগত জড়িত হৈছে মাজুলীৰ পৰা। আমি মিলি পেলাই পেপাৰ এগেইন এনেকৈ 4খন পেপাৰ বনাই আছোঁ। সোনকালে ৰিলিজ দিম, মেবি ছানডে মানডে জনাই দিম, ঠিক আছে? চ' এইখিনি আছিলে মক টেষ্টৰ বিষয়ে। এতিয়া আমি আহোঁ এই বুকখনলৈ, ঠিক আছে? এই কিতাপখনত কি আছে সবেই নিশ্চয় কিতাপখন জানে, বহুতে দেখিছে আৰু বহুতে জানে, মোক কৈও আছিলে বহুতে ৰিভিজন কৰাৰ কথা এটা ৰিভিউ এটা। চ' ইয়াতে প্ৰথম একদম ফাৰ্ষ্ট ভাল লগা কথাটো কি, আপোনাৰ ইংলিছৰ এটা টেষ্ট লৈ লয় এই কিতাপখনত, ঠিক আছে? ইয়াতে আছে হাউ টু টেষ্ট ইউৰ প্ৰেজেণ্ট ভোকেবুলাৰি। আপুনি এতিয়া কিমান জানে ভোকেবুলাৰি, আপুনি কিমান পানীৰ মাছ বুলি যে কয় সেইটো বস্তু তাৰমানে। অ'কে, ইয়াতে ষ্টেপ বাই ষ্টেপ দিয়া আছে কিছুমান বস্তু, কেনেকৈ যে প্ৰথমতে বহুতকেইটা ৱৰ্ড দিয়া আছে, ঠিক আছে? আৰু তাতে অপশ্যন দিয়া আছে। অ'কে, কিছুমান ইয়াতে ৱৰ্ড দিয়া আছে আৰু অপশ্যন দিয়া আছে, ৱৰ্ডৰ লগে লগে তাতে অপশ্যনো দিয়া আছে কিছুমান, ঠিক আছে? আমি যেনেকৈ MCQৰ নিচিনা ইয়াতে দিয়া আছে যেনেকৈ ডিছেবল্ড এপিৰিয়েঞ্চ, তাৰ মিনিংটো কি, আনটাইডি নে ফিয়াৰ্ছ নে ফুলিছ নে পেকুলিয়াৰ নে আনহেপি। অ'কে, তেনেকৈ আৰু এ বেফলিং প্ৰব্লেম, তাৰ মিনিংটো কি, ডিফিকাল্ট নে চিম্পল নে পাজলিং নে লং নে নিউ, তাৰ মিনিং কি, টিক কৰিব লাগে আপুনি, ঠিক আছে? এনেকৈ 60টা ৱৰ্ড দিয়া আছে। অ'কে, আৰু ইয়াতে এনচাৰবিলাকো তাত তলত দিয়া আছে, ঠিক আছে? এনচাৰো দিয়া আছে। তাৰপিছত কৈছে আপুনি 60টাৰ ভিতৰত কেইটা পাৰিলে, ঠিক আছে? যদি আপুনি 0ৰ পৰা 11 যদি 11টাতকৈও কম পাৰিছে, তাৰমানে আপুনি বিল' এভাৰেজ আছে। দেন 12 to 35 যদি কৰিছে এভাৰেজ, মানে ঠিক আছে আপোনাৰ। অ'কে, আৰু যদি 36ৰ পৰা 48টাৰ ভিতৰত কৰিছে আপুনি এব' এভাৰেজ আছে, আৰু তাৰপিছত এনেকৈ এক্সিলেণ্ট আৰু কিবা কিবি আছে। অ'কে, তো এটা প্ৰথমে টেষ্ট কৰিব এই কিতাপখনে আপোনাক, যিটো এটা বহুত ভাল উপায় আপোনাৰ ভোকেবুলাৰি কিমান লেভেলত আছে আপুনি জানিবলৈ নিজকে। তাৰপিছত টেষ্ট কৰিবলৈ আৰু এটা টেষ্ট দিয়া আছে। অ'কে, ইয়াতে কিছুমান বেলেগ টেষ্ট দিয়া আছে, আপোনালোকে কিতাপখন ল'লে গম পাবই। এইখিনি কৰাৰ পিছত আপোনালোকে গম পাই যাব আপোনালোকৰ ভোকেবুলাৰিৰ লেভেলটো কিমান আছে, এনচাৰো দিয়া থাকিব আৰু লগতে এইটো লিখা থাকিব, ঠিক আছে? এনেকৈ 3টা টেষ্ট দিয়া আছে ইয়াতে, এটাটো মই ক'লো এক্সাম্পল, আৰু 2টা টেষ্ট
বেলেগ বেলেগ টেষ্ট দি আছে এনেকুৱা নহয় অলপ বেলেগ ধৰণৰ ৱৰ্ড মিনিং লিখিব দিয়ে তাৰপিছত আপোনাক আপুনি গম পাব চাই পেলাই নিজে নিজৰ স্ক'ৰ চাই আপোনাৰ লেভেলটো কিমানত আছে ইয়াতে লিখাও আছে যে আপুনি 10 পৰা 20 ভিতৰত পালে ইমান লেভেলত আছে ইমান লেভেলত আছে ওকে তেনেকুৱাকৈ এটা গেম নিচিনা কিতাপখন বনাইছে যাতে কোনো ষ্টুডেণ্ট ব'ৰ নহওক এখন পঢ়ি থাকোঁতে ঠিক আছে তো তেনেকৈ এতিয়া তাৰপিছত কি হ'ব ইয়াতে আপোনাক ইংলিছ শিকাবলৈ আৰম্ভ কৰিব ওকে ইংলিছ শিকাবলৈ আৰম্ভ কৰিব কেনেকৈ ইয়াতে হাউ টু ষ্টাৰ্ট বিল্ডিং ইয়ৰ ভকেবুলাৰী এতিয়া প্ৰথম আপুনি টেষ্ট কৰিলে আপোনাৰ কিমান আছে এতিয়া আপুনি ষ্টাৰ্ট কৰিব লাগে ইয়াৰ পৰা পঢ়ি পেলাই ঠিক আছে তো ষ্টাৰ্ট কৰিবলৈ ইয়াতে কি আছে 47টা ছেশ্যন দিয়া আছে যেনেকৈ আমাৰ কিতাপত কি থাকে বহুত চেপ্টাৰ থাকে 10টা 5টা 15টা 20টা যি থাকে চেপ্টাৰ থাকে আমাৰ কিতাপবিলাকত হয়নে ইয়াতে ছেশ্যনছ কিছুমান আছে 47টা 47টা ছেশ্যন আৰু 47টা ছেশ্যন কৰাই পেলাই আপোনাৰ ইংলিছৰ ভকেবুলাৰী শব্দ অৰ্থ ৱৰ্ড মিনিং বুজি পোৱাত বহুত বেছি আপোনাক আপগ্ৰেড কৰি দিব ঠিক আছে এতিয়া কথাটো হ'ল কি এই কিতাপখনত গোটেই ইংলিছৰ ৱৰ্ডৰ মিনিংবিলাক লিখি থৈ দিয়া নাই সেইবোৰ নহয় ইনফেক্ট এটা ৱৰ্ড যদি আমি দেখা পাওঁ ইংলিছৰ তাৰ মিনিংটো কি হ'ব পাৰে সেইটো কেনেকৈ আমি উলিয়াম তাক এই কিতাপখনত শিকোৱা হৈছে আৰু সেইটো কেনেকৈ শিকিব পাৰি কিছুমান ৰুট ৱৰ্ড থাকে ঠিক আছে ইংলিছত কিছুমান ৰুট ৱৰ্ড থাকে সেই ৰুট ৱৰ্ডবিলাক জানিলে আপোনালোকে মিনিংটো বহুত হেৰিয়ৰ নপঢ়াকৈও এটা ৱৰ্ড মিনিং গম পাই যাব কোনোবা এটা ৱৰ্ড যদি আগতে পঢ়াও নাই কেতিয়াও ঠিক আছে নতুনকৈ পাইছে সেই ৱৰ্ডটোৰ মিনিং আপুনি ওলাব পাৰে ৰুট ৱৰ্ড সেই ৱৰ্ডটোক ভাঙি পেলাই ঠিক আছে আৰু কেনেকৈ কৰিব লাগে সেইবিলাক বস্তু ইয়াতে দিয়া আছে এই কিতাপখনত পঢ়িলে আপোনালোকে গম পাব বহুত ইম্পৰ্টেণ্ট যেনেকৈ এইটো আমি যদি চাওঁ ছেশ্যন 1 হয় ঠিক আছে ছেশ্যন 1ৰ পৰা ইয়াতে ষ্টাৰ্ট হৈছে তো এইটো ছেশ্যনত কি দিয়া আছে মানুহৰ বিষয়ে দিয়া আছে যেনেকৈ ইগ'টিষ্ট মানে কি হয় ইগ'ইষ্ট পাৰ্চন কোন হয় ঠিক আছে ইণ্ট্ৰ'ভাৰ্ট কোন হয় এম্বিভাৰ্ট কোন হয় অ'কে সেইবিলাক বস্তু দিয়া আছে এক্সট্ৰ'ভাৰ্ট কোন হয় তাৰপিছত মিজেনথ্ৰপ মানে কি হয় ঠিক আছে মিছ'জিনিষ্ট মানে কি হয় মিছ'গেমিষ্ট মানে কি হয় তো এইবিলাক শব্দৰ মিনিং ইয়াতে দিয়া আছে এটা পেৰেগ্ৰাফত লিখা আছে এইবোৰ দেখা পাইছে আপোনালোকে পেৰেগ্ৰাফ ঠিক আছে এই পেৰেগ্ৰাফবিলাক তো এটা পেৰেগ্ৰাফত যদি দিয়া আছে এইটো ইয়াতে এই পেৰেগ্ৰাফ যিটো আছে মিজেনথ্ৰপ ঠিক আছে এই পেৰেগ্ৰাফটো যি আছে মিজেনথ্ৰপ হ'ব মানে মিজেনথ্ৰপ কোন হয় কাক আমি মিজেনথ্ৰপ বুলি কওঁ কোনবিলাক মানুহক সেইটো কোৱা আছে মিজেনথ্ৰপ মানে যোনে মানুহকে বেয়া পায় ঠিক আছে হু হেটছ মেনকাইণ্ড তেনেকুৱা এটা আমাৰ ওৱানত ছাবষ্টিটিউশ্যন যে আহে এটা শব্দ প্ৰকাশ কৰা তাতেও আহে যে হু হেটছ মেনকাইণ্ড তেওঁ কি বুলি কোৱা হয় মিজেনথ্ৰপ বুলি কোৱা হয় ঠিক আছে তো তাতেও আহে আপোনালোকৰ অকল ৱৰ্ড মিনিঙে নহয় আপোনালোকৰ ওৱানত ছাবষ্টিটিউশ্যন যে আছে সেয়াও বহুত আপোনালোকে এই কিতাপখনৰ পৰাই শিকিব পাৰিব অ'কে এডজেক্টিভ যিটো আমাৰ আহি থাকে বহুত পৰীক্ষাত যে এটা লাইন দিয়া থাকে ইয়াতে এডজেক্টিভ কোনটো হয় তোমালোকে উলিওৱা আণ্ডাৰলাইন কৰা সেইবিলাকো আহে পৰীক্ষাত সেয়াও ক্লিয়াৰ হ'ব এণ্টনিম চিননিমটো পাৰিবই লগতে চবতছে ইম্পৰ্টেণ্ট ৰিডিং কম্প্ৰিহেনশ্যন যি বুজি নাপায় কিয় বুজি নাপায় বিকজ ৱৰ্ড মিনিং নাজানে সেই বস্তুবিলাকো এই কিতাপখনে শিকাই থৈ যাব আপোনাক ঠিক আছে তো এনেকৈ এইবিলাক দিয়া আছে মই এটা দেখালোঁ যে এই পেৰেগ্ৰাফটো লিখা আছে মিজেনথ্ৰপ মানে কি তেনেকৈ এক্সট্ৰ'ভাৰ্ট মানে কি এম্বিভাৰ্ট মানে কি বেলেগ বেলেগ পেৰেগ্ৰাফত এইবোৰ দেখা পাইছে ন বেলেগ বেলেগ পেৰেগ্ৰাফ আছে চবতে লিখা আছে ঠিক আছে তো প্ৰথম আপুনি কি হ'ব গোটেই ৱৰ্ডকেইটাৰ বিষয়ে জানিব ঠিক আছে আৰু মিজেনথ্ৰপ যিটো ৱৰ্ড সেইটো ক'ৰ পৰা আহিছে অ'কে এন্থ্ৰপলজি আমি পঢ়িছোঁ ন এন্থ্ৰপলজি কি মানুহৰ বিষয়ে পঢ়ে তাৰমানে এন্থ্ৰপ মানে হৈছে মানুহৰ কথা আৰু মিছ মানে কি ঘৃণা কৰা চ' এই দুটা ৱৰ্ড লাগিব লাগে মিছ এণ্ড এন্থ্ৰপ তাৰমানে মানুহক যোনে ঘৃণা কৰে তেওঁৱে হৈছে মিজেনথ্ৰপ তো আপুনি গম পালে যে মিছ সেইটো এটা ৱৰ্ড আছে ঠিক আছে যিটোৰ মিনিং ঘৃণা কৰা আৰু এন্থ্ৰপ এতিয়া বেলেগ এটা ৱৰ্ড যদি পাই যায় আপুনি ঠিক আছে যে মিছ'জিনিষ্ট তো তেতিয়া আপোনালোকে জিনিষ্ট মানে কি যদি গম পায় তেতিয়াহ'লে মিছ'জিনিষ্ট মানে কি গম পাই যাব জিনিষ্ট মানে যদি মহিলা তেতিয়াহ'লে মিছ' মানে মিছ মানে কি আছিলে ঘৃণা কৰা তো যোনে মহিলাক বেয়া পায় ঠিক আছে হু হেটছ ওমেন ইয়াক মিছ'জিনিষ্ট বুলি কোৱা হয় অ'কে মিছ'গেমিষ্ট তো গেমি মানে কি যদি গম পায় আপুনি তেতিয়াহ'লে গম পাই যাব যে মিছ'গেমিষ্ট মানে কি তো এনেকৈ এই ৰুট ৱৰ্ডবিলাক শিকাই থৈ যায় কিতাপখনে আৰু যিটোৰ ফলত আপুনি বহুত ৱৰ্ড কি হয় পঢ়ি যোৱাৰ পাছত মনত থাকি যায় পটককৈ মনত পৰে দেখিলেই আৰু বহুত বস্তু যদি বহুত ৱৰ্ড এনেকুৱা যদি থাকে যিটো আপুনি প্ৰথমবাৰ দেখিছে সেইটো আইডিয়া কৰিব পাৰে যে এই ৱৰ্ডটোৰ মিনিং কি হ'ব পাৰে যদি এই ৰুট ৱৰ্ডবিলাক গম পায় ঠিক আছে তো এনেকৈ ছেশ্যনছবিলাক ষ্টাৰ্ট হ'ব 47টা ছেশ্যন আছে আপোনালোকে গোটেইকেইটা কৰিলে দেখা হ'ব ইয়াৰ ভিতৰত আৰু এটা ছেশ্যন মই এক্সাম্পল লৈ পেলাই বুজাই দিছোঁ কেনেকুৱা হয় ঠিক আছে ইয়াতে আছে এটা চিলড্ৰেনক লৈ পেলাই এটা দিয়া আছে ঠিক আছে চিলড্ৰেন কৈছে পাইডছ PAIDOS পাইডছ মানে হৈছে চাইল্ড বাচ্চা ঠিক আছে আৰু এগগছ AGOGOS এগগছ মানে হৈছে লিডিং স্কিল ঠিক আছে দ্য লিডিং অফ চিলড্ৰেন অ'কে তো পেডাগজি আমি শুনিছোঁ চবে টেটত যিখিনি দিব পেডাগজিটো শব্দ শুনিছে ন পেডাগজি যিটো এটা ছাবজেক্টটো আছে তো পেডাগজিটো ক'ৰ পৰা আহিছে পেডছ আৰু এগগছ তাৰ পৰা আহিছে পেডছ মানে কি বাচ্চা ঠিক আছে পেডছ মানে হৈছে কি বাচ্চা আৰু এগগছ মানে হৈছে লিড কৰা ঠিক আছে আৰু কৈছে কি পেডাগজি মানে কি যোনে বাচ্চাক লিড কৰে বাচ্চাক লিড কোনে কৰে কোনে শিকায় টিচাৰে শিকায় তো সেই স্কিলটো পেডাগজি বাচ্চাক লিড কৰা স্কিলটো কাৰ থাকিব লাগে টিচাৰৰ চ' পেডাগজি ৱৰ্ডটো তাৰ পৰা আহিছে আৰু পেডাগজিক লৈ ওৱানত ছাবষ্টিটিউশ্যনো কুৱেশ্যনো আহে ঠিক আছে এতিয়া এনেকৈ আৰু এটা আছে কি ডেমাগগ ঠিক আছে চ' ডেমাগগ মানে হৈছে যোনে পলিটিচিয়ান যিবিলাকে মানুহক লিড কৰে ঠিক আছে তেওঁলোকক ডেমাগগ বুলি কোৱা হয় তো সেই শব্দবিলাক আৰু এটা আছে পেডিয়াট্ৰিক তো পেডিয়াট্ৰিক কেয়াৰ বুলি থাকে এটা বস্তু শুনিছেনে হস্পিটেলবিলাকত পেডিয়াট্ৰিক কেয়াৰ বা পেডিয়াট্ৰিচিয়ান এটা আছে ৱৰ্ড যেনেকৈ আমি কওঁ ন যে ডাৰ্মেটলজিষ্ট কি হয় ডাৰ্মেটলজিষ্ট যোনে স্কিন ৰিলেটেড বেমাৰ বুজায় তেনেকৈ পেডিয়াট্ৰিচিয়ানটো কি হয়
যোনে কি কৰে বাচ্চা সৰু সৰু বাচ্চাৰ ডক্টৰ যে শিশু ৰোগ বিশেষজ্ঞ বুলি কয় যে তো পেডিয়াট্ৰিচিয়ান বুলি কয় তেওঁলোকক ঠিক আছে তো সেই পেডিয়াট্ৰিচিয়ানটো ক'ব আহিছে পেডোছ মানে কি কৈছিলোঁ বাচ্চা তাৰ পৰা আহিছে তো আমি এনেকৈ বহুত ৱৰ্ডৰ মিনিং আমি নজনাকৈ বুজি পাম যদি এই ৰুট ৱৰ্ডবিলাক এই কিতাপখনৰ পৰা শিকি লওঁ আৰু এটা ভাল কথা কি কিতাপখনৰ যেতিয়া প্ৰথম আপোনাক শিকাব ইয়াতে গোটেই পেৰেগ্ৰাফ চেৰেগ্ৰাফ লিখি পেলাই এনেকৈ শিকাব নহয় কি হয় পেডিয়াট্ৰিচিয়ান পেডাগগ গক মানে কি এগগছ মানে কি পাইডছ মানে কি গোটেইবিলাক যেতিয়া শিকাব ন তাতে লগতে ইয়াতে দিছে পেডেষ্ট্ৰেল কি হয় অ'কে পেডেষ্ট্ৰেল মানে যোনে খোজকাঢ়ে তো পেডিছ মানে হৈছে ফুট পেডিছ PEDIS মানে ভৰি আৰু তাৰ লগতে জড়িত হৈছে পেডেষ্ট্ৰেল পেডেল অ'কে ভৰিয়ে পেডেল মাৰোঁ হয়নে তো সেইবিলাক বস্তু তাৰ পৰা আহিছে পেডিছ পৰা পেডিছটো এটা ৰুট ৱৰ্ড হয় লেটিন ৱৰ্ড হয় ঠিক আছে তো এই ৰুট ৱৰ্ডবিলাক শিকিলে আমাৰ বহুতখিনি লাভ হ'ব এতিয়া এইখিনি শিকাব প্ৰথম ইয়াতে পেৰেগ্ৰাফ লিখা থাকিব পঢ়িলে আমি বুজি পাম শিকিব পাৰিম তাৰপিছত কি হ'ব ইয়াতে কিছুমান এক্সাৰচাইজ দিয়া থাকিব ঠিক আছে এক্সাৰচাইজ দিয়া থাকিব লিখিব লাগিব আমি ইয়াতে ঠিক আছে এনেকুৱা এক্সাৰচাইজ অ'কে যিখিনি শিকিলোঁ আমি 10টা 11টা 15টা যি ৱৰ্ড শিকিলোঁ তাক লৈ এক্সাৰচাইজ দিয়া থাকিব প্ৰথম অকণমান এক্সাৰচাইজ কৰিম এনচাৰ দিয়া থাকিব এটা ঠিক আছে তাৰপিছত আৰু এক্সাৰচাইজ ছেকেণ্ড এক্সাৰচাইজ তাক লৈ পেলাই তো ইমান এক্সাৰচাইজ কৰাব মিলাব দিব এনেকৈ আস্তানি টানি কোনটো কি হয় কোনটো মিনিং কি হয় ঠিক আছে পেডাগজি মানে কি ডেমাগগ মানে কি এনেকৈ এফালে ৱৰ্ডটো লিখা থাকিব এফালে তাৰ মিনিংটো লিখা থাকিব ঠিক আছে চিধা চিধি লিখা নাথাকে খেলি মেলিকৈ আমি যে মিলাওঁ ন পৰীক্ষাত এনেকৈ আস্তানি টানি তেনেকৈ মিলাবলৈ দিব আৰু এনেকৈ 2-3টা বেলেগ বেলেগ প্ৰেক্টিছ কৰাব অ'কে আৰু লাষ্টত গোটেই ৱৰ্ডটো আপোনাক লিখিবলৈ বাধ্য কৰিব ইয়াতে লিখা দিয়া থাকিব মিনিং যে অমুক ৱৰ্ডটো কি হয় তাৰ কাৰণে ইয়াতে লিখিব লাগিব এইকেইটা ওৱানত ছাবষ্টিটিউশ্যনৰ নিচিনা তো লিখিলে আমাৰ কি হ'ব তেতিয়া আমি গম পাম যে ফাইনেলি মনত ৰৈ যাবগৈ আৰু তাৰপিছত নেক্সট ছেশ্যনটো ষ্টাৰ্ট হৈ যায় ইয়াৰ পৰা তো ইমানখিনি কৈ দিয়ে আৰু এটা গেম ঠিক আছে এটা ধুনীয়া গেমৰ নিচিনাকৈ কিতাপখন বনোৱা হৈছে যিটো কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু মই পঢ়িছিলোঁ গোটেইখিনি পঢ়ি শেষ কৰিব নোৱাৰিলে মই SSC প্ৰিপেয়াৰ কৰিছিলোঁ 2021 চনৰ সময়ত তেতিয়া চাইছিলোঁ অ'কে এক্সাম নিদিলোঁ বাৰু কিন্তু তেতিয়া মই এখন বুক লৈছিলোঁ বহুত বেছি হেল্প হয় মোৰ গোটেইখিনি ছেশ্যন পঢ়ি শেষ নহ'লে 11 মানলৈকে মই পঢ়িছিলোঁ কিন্তু বহুত বস্তু এতিয়া মনত আছে এই কিতাপখনৰ পৰাই বহুত ইংলিছৰ ৱৰ্ড মিনিং এই কিতাপখনৰ পৰাই বুজি পাওঁ বা কিছুমান ৱৰ্ডৰ মিনিং মই গম পাই যাওঁ কালি এটা কিবা কুৱেশ্যন মই SI পেপাৰখনৰ কাৰণে বনাই থাকোঁতে পাইছিলোঁ যে আইৰণ কিহৰ পৰা এক্সট্ৰেক্ট কৰা হয় আইৰণ মানে লু কিহৰ পৰা এক্সট্ৰেক্ট কৰা হয় তো তাতে বক্সাইড হেমাটাইট সেইবিলাক দিয়া আছিলে ঠিক আছে তো তেতিয়া মই সেইটো এনচাৰটো মই নাজানো আগতে কেতিয়া পোৱা নাই বাট মই গম পাইছোঁ যে এনচাৰটো হেমাটাইটে হ'ব সেইটো ঠিক আছে আৰু সঁচাকৈ সেইটো এনচাৰ আছিলে কিয় বিকজ হেমাটাইট ৰুট ৱৰ্ডটো কি হেমা অ'কে আৰু হেমোগ্ল'বিন কি হয় আমাৰ তেজত থাকে য'ত আইৰণ কণ্টেণ্ট থাকে তো হেমা মিনিংটো হৈছে আইৰণ অ'কে কিয় জানিলোঁ মই এইটো ৰুট ৱৰ্ডটোৰ কাৰণে ইনফেক্ট GK লেখেও কুৱেশ্যন চল্ভ হৈ যায় যদি ৰুট ৱৰ্ড জানে আৰু সেই ৰুট ৱৰ্ডটো মই ইয়াতে শিকিছিলোঁ ঠিক আছে তো এনেকুৱা বহুত বস্তু থাকিব এই কিতাপখনত বহুত লাভ হ'ব যদি কৰিব বিচাৰে কৰিব পাৰে 47টা ছেশ্যন আছে ডেইলি এটাকেও যদি কৰে 1 ঘণ্টা লাগিব এটা ছেশ্যনত তাতকৈ বেছি নালাগে অ'কে 1 ঘণ্টাত এটা ছেশ্যন কৰিলে আমাৰ 50 দিনত এইখন কমপ্লিট হৈ যাব যদি 1 ঘণ্টা এটা এক্সট্ৰা ওলাব পাৰে বহুতখিনি প্ৰফিট হ'ব ঠিক আছে চবেই কয় SSC দিয়াসকলে যে এখন 3বাৰ এটলিষ্ট ৰিভিজন কৰিবই লাগে SSC যোনেই দিয়ে কাৰণ ইংলিছ বহুত কুৱেশ্যন আহে SSC CGLত আটাইতকৈ বেছি কুৱেশ্যন আমাৰ যিটো ছেকেণ্ড টায়াৰ পৰীক্ষা থাকে SSCত মেইনছটো তাতে ইংলিছৰ পৰা চবতছে বেছি কুৱেশ্যন আহে 45টা কুৱেশ্যন আহে অ'কে তো সেইকাৰণে চবেই চাবই কয় এখন তো ইম্পৰ্টেণ্ট হয় চাব পাৰে আপোনালোকে এইখিনিয়ে কথা আজিলৈ এইটো ভিডিঅ' মানে আগতে নেক্সট ভিডিঅ' সোনকালে লগ পাম থেংক ইউ